মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামৰ ছ'চিয়েল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ। মই উত্তৰখিনিও কৰি দিবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম যিটো কুৱেশ্যন আছিলে 1 নম্বৰ, এইটো চোৱাচোন। কুৱেশ্যনটো আছিল যে বংগ বিভাজন আঁচনি যুগুত কৰিছিল। দ্য প্লান ফৰ দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ মেড বাই। বংগ বিভাজন যিখন আঁচনি আছিল, এই আঁচনিখন যুগুত কৰিছিলে লৰ্ড কাৰ্জনে। গতিকে অপশ্যন নম্বৰ এ হ'ব কুৱেশ্যন নম্বৰ 1ৰ কাৰেক্ট আনচাৰ। নেক্সট হোৱা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্ন আছিল যে ভাৰতী নামৰ পত্ৰিকাখন সম্পাদনা কৰিছিল। দ্য মেগাজিন নেমড ভাৰতী ৱাজ এডিটেড বাই। ভাৰতী নামৰ যিখন পত্ৰিকা আছিল, সেই পত্ৰিকাখন সৰলা দেৱী চৌধুৰীণীয়ে সম্পাদনা কৰিছিলে। নেক্সট প্ৰশ্নটো চোৱা 3 নম্বৰটো। প্ৰশ্নটো আছিলে যে অসহযোগ আন্দোলনৰ ইতিবাচক দিশ আছিল। দ্য পজিটিভ এছপেক্ট অফ নন কোঅপাৰেশ্যন মুভমেণ্টছ ৱেৰ। অপশ্যন এত আছিলে হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতি, হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা, মাদক দ্ৰব্য নিবাৰণৰ ওপৰত গুৰুত্ব, চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন। ইয়াৰে ইতিবাচক দিশ কোনকেইটা আছিলে আমাক সোধা হৈছে। গতিকে ইয়াৰে ইতিবাচক যিকেইটা দিশ আছিল, ইতিবাচক দিশটো আছিল যে হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতি, আৰু 2 নম্বৰটো হ'ব কাৰেক্ট, কাৰণ ইয়াত দিয়া আছে যে হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা। গতিকে কুৱেশ্যন নম্বৰ 3 এ আৰু বি দুয়োটাই শুদ্ধ। গতিকে অপশ্যন এত দিয়া আছে এ আৰু বি, এইটোৱে হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 4। তলৰ ঘটনা প্ৰবাহ ঊৰ্ধ্বক্ৰমত সজাব দিছে। এৰেঞ্জ দ্য ফলোয়িং ইনচিডেণ্টছ ইন এছেণ্ডিং অৰ্ডাৰ। ঊৰ্ধ্বক্ৰমত সজালে প্ৰথমতে হ'ব সাম্প্ৰদায়িক বাটোৱাৰা, নেক্সট হ'ব দ্বিতীয় ঘূৰ্ণা মেজমেল, তাৰপিছত হ'ব গান্ধী আৰোণ চুক্তি, আৰু শেষত হ'ব দাণ্ডী যাত্ৰা। নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ প্ৰশ্নটো। কুৱেশ্যনটো আছিলে বা প্ৰশ্নটো আছিল যে গান্ধী মহাৰাজৰ জয় এই ধ্বনিটো বনুৱাসকলে তলৰ কোনটো আন্দোলনৰ সময়ত আগবঢ়াইছিল। ইন হুইচ মুভমেণ্ট দ্য শ্লোগান গান্ধী মহাৰাজ কি যে had given by laborers। কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব আইন অমান্য আন্দোলন। আইন অমান্য আন্দোলনৰ সময়ত যিসকল বনুৱা আছিল, সেই বনুৱাসকলে গান্ধী মহাৰাজৰ জয় বুলি ধ্বনিটো আগবঢ়াইছিলে। তোমালোকক যদি বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড, প্ৰি ফাইনেল বা প্ৰি টেষ্ট, লগতে হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰসমূহৰ লগতে ক্লাছ 10ৰ প্ৰত্যেকটো ছাবজেক্টৰে, প্ৰত্যেকটো লেচনৰে তোমালোকক যদি MCQসমূহ লাগে, তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰিবলৈ নাপাহৰিবা। ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰি তোমালোকে আমাৰ পেইড গ্ৰুপত জইন কৰি ল'ব পাৰিবা। আৰু কিবা যদি তোমালোকৰ ডাউট থাকে, ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰো দিয়া আছে, তোমালোকে তাত সুধিব পাৰিবা। নেক্সট হয় কুৱেশ্যন নম্বৰ 6। তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। মেটছ দ্য ফলোয়িং উইথ এপ্ৰপ্ৰিয়েট চইচেছ। এই নম্বৰ দিছিল অসমীয়া লিটাৰেৰী ছ'চাইটি, এইটো মিলিব 2 নম্বৰটোৰ লগত 1916। সদৌ অসম ৰায়ত সভাটো মিলিব 3 নম্বৰটোৰ লগত 1872। নেক্সট অসম ছাত্ৰ সন্মিলনটো মিলিব 4 নম্বৰটোৰ লগত 1933। আহোম সভাটো মিলিব 1893ৰ লগত। গতিকে এনেদৰে যদি আমি মিলাওঁ, অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। নেক্সট আমি কুৱেশ্যনটো চাওঁ আহা, 7 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো আমাক দিয়া আছিল যে 2022 চনত কেন্দ্ৰীয় চৰকাৰৰ মালিকীস্বত্ব থকা এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব টাটা গ্ৰুপলৈ হস্তান্তৰ কৰা হয়। এই কাৰ্য মূলতঃ ইন 2022 এয়াৰ ইণ্ডিয়া ৱাজ ট্ৰান্সফাৰ্ড টু দ্য টাটা গ্ৰুপ হুইচ ইজ ফৰ্মাৰলি অ'নড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। দিছ ইজ মেইনলি। গতিকে আগতে কি আছিল, এয়াৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ আছিল, চৰকাৰৰ আছিল। কিন্তু 2022 চনত কেন্দ্ৰীয় চৰকাৰে কি কৰিছিল, এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব টাটা গ্ৰুপলৈ হস্তান্তৰ কৰিছিল। এই কাৰ্যটো কি বুলি কোৱা হয়? এই কাৰ্যটোক কোৱা হয় প্ৰাইভেটাইজেশ্যন, অৰ্থাৎ ব্যক্তিগতকৰণ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 8। কুৱেশ্যনটো আছিল যে 1926 চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ কিমানতম অধিৱেশন বহিছিল। হুইচ নাম্বাৰ অফ নেশ্যনেল কংগ্ৰেছ কনফাৰেন্স ৱাজ হেল্ড এট পাণ্ডু গুৱাহাটী ইন 1926। কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব 1926 চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন বহিছিলে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 9। কুৱেশ্যনটো আমাক দিছিলে যে তলৰ কোনজন ব্যক্তিয়ে অসমৰ চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল। হুইচ অফ দ্য ফলোয়িং পাৰ্চন ষ্টাৰ্টেড চেপই মিউটিনি ইন আছাম। ইয়াতে চোৱা চিত্ৰকেইটা দিয়া আছে, ইয়াত কিন্তু কোনো ধৰণৰ নাম উল্লেখ কৰা নাই, ইয়াত চিত্ৰকেইটা দিয়া আছে। ঠিক আছে,
কাৰেক্ট এনসাৰ অপশন এ টু হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 10 কুৱেশ্যনটো আমাক দিছিল যে বৈশ্যতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰিছিল সাবসিডিয়াৰী এলায়েন্স ওয়াজ ইন্ট্ৰোডিউসড বাই বৈশ্যতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰিছিলে লৰ্ড ওয়েলেছলিয়ে অপশন বি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন 1951 চনৰ পৰা 2017 চনলৈ ৰূপায়ণ হোৱা মুঠ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু বাৰ্ষিক পৰিকল্পনাৰ সংখ্যা ক্ৰমে total numbers of 5 years plan and annual plan implemented from 1951 to 2017 respectively correct answer is option number A 12 খন আৰু 7 খন ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা 12 নম্বৰ প্ৰশ্নটো আছিল যে নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল the first meet of নীতি আয়োগ was held on নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল 2015 চনৰ 8 ফেব্ৰুৱাৰীত অপশন এ হ'ব কাৰেক্ট আনসাৰ 8 ফেব্ৰুৱাৰী 2015 ইন দিল্লী কুৱেশ্যন নম্বৰ 13 ব্ৰিটিছে পিয়লি বৰুৱাক ফাঁচীকাঠত ওলোমাই পিয়লি বৰুৱা was hanged by British on ব্ৰিটিছ চৰকাৰে কি কৰিছিল পিয়লি বৰুৱাক ফাঁচীকাঠত ওলোমাইছিল তেওঁ কৰা অপৰাধৰ বাবে ঠিক আছে গতিকে অপশন ডি হ'ব কাৰেক্ট আনসাৰ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছে পিয়লি বৰুৱাক ফাঁচীকাঠত ওলোমায় নেক্সট কুৱেশ্যন চোৱা 14 নম্বৰ কুৱেশ্যনটো আছিল যে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা মেটচ দা ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচেছ সত্যমেৱ জয়তে এইটো ক'ৰ পৰা লোৱা হৈছিলে মুণ্ডক উপনিষদৰ পৰা 4 নম্বৰটো লগত মিলিব অহিংসাই পৰম ধৰ্ম এইটো মহাভাৰতৰ পৰা লোৱা গতিকে 3 নম্বৰটো লগত মিলিব বসুন্ধৈৱ কুটুম্বকম এইটো 2 নম্বৰটো লগত মিলিব মহোপনিষদৰ পৰা লোৱা আৰু জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী এইটো ৰামায়ণৰ পৰা লোৱা গতিকে অপশন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 15 কুৱেশ্যনটো আছিল যে ফটোখনত দেখা নৃত্যবিদ চিনাক্ত কৰা আইডেন্টিফাই দ্য ডান্স সিন ইন দ্য পিকচাৰ ইয়াতে চোৱা এই ফটোখন তোমালোকে দেখিবলৈ পাইছা হয়তো ইয়াত তোমালোকে স্ক্ৰীনত ভালদৰে দেখা নাপাব পৰা এইখন চিত্ৰ হৈছে চেৰাও নৃত্য ঠিক আছে এইবাৰ তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিব চিত্ৰসমূহ দিব বা মানুহৰ ফটোসমূহ দিব বিশেষ ব্যক্তিৰ সেই ফটোসমূহ তোমালোকক ইয়াৰ ৰিলেটেড কুৱেশ্যন দিব গতিকে তোমালোকে নামসমূহৰ লগতে সেই ব্যক্তিজনৰ চিত্ৰটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 16 কুৱেশ্যনটো আছিল নৰ্থ ইষ্ট কাউন্সিলৰ সচিবালয় ক'ত অৱস্থিত Where is the Secretariat of North East Council located? North East Councilor সচিবালয় শিলঙত অৱস্থিত অপশন বি হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 17 ধৰ্মীয় পৰম্পৰাত সেন্দুৰ আৰু হালধিৰ ব্যৱহাৰ ঘোষণা কৰা গোষ্ঠীটো হ'ল The group who first used turmeric and sendur in the religious tradition was গতিকে ধৰ্মীয় পৰম্পৰাত সেন্দুৰ আৰু হালধিৰ ঘোষণা কৰা গোষ্ঠীটো হৈছে দ্ৰাবিড়সকল অপশন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট হোৱা কুৱেশ্যন নম্বৰ 18 কুৱেশ্যনটো আছিলে অৰ্থনীতিবিদ জিম্বাৰমানৰ মতে সম্পদ হ'বলৈ থাকিব লগা গুণ দুটা হ'ল According to economic Zimmerman, there are two qualities that must be present to be a resource. এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ অপশন ডি টো হ'ব অৰ্থনীতিবিদ জিম্বাৰমানৰ মতে সম্পদ হ'বলৈ থাকিবলৈ গুণ দুটা হৈছে কাৰ্যকাৰিতা আৰু উপকাৰিতা নেক্সট প্ৰশ্নটো চাওঁ আহা আমি 19 নম্বৰ প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ভালদৰে তোমালোকে মনোযোগ দিবা জাপান ছুইজাৰলেণ্ড টাইৱান আদিৰ দৰে দেশত প্ৰাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকা স্বত্তেও এইবোৰ দেশ বিশ্বৰ অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ কাৰণ এতিয়া আমি যদি চাওঁ জাপান ছুইজাৰলেণ্ড টাইৱান আদি যিবিলাক দেশ আছে এইবোৰ দেশত প্ৰাকৃতিক সম্পদৰ বহুত অভাৱ তথাপিও কিন্তু এই যিবিলাক দেশ আছে এই দেশবোৰ বিশ্বৰ অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ ইয়াৰ মূল কাৰণটো কি আমাক কুৱেশ্যনটোত সুধিছে Countries like Japan, Switzerland, Taiwan, etc. are the most advanced and prosperous countries of the world. Through these countries have scarcity of resources and raw materials because ইয়াৰ কাৰণটো হৈছে সুধিছে আমাক গতিকে অপশন দিছিলে এ মানৱ সম্পদৰ দ্ৰুত বিকাশ হৈছে এইটো কাৰেক্ট হয় সেই দেশবোৰত মানৱ সম্পদৰ দ্ৰুত বিকাশ হৈছে মানৱ সম্পদ যথেষ্ট আছে এইটোও হয় নেক্সট নৱীকৰণযোগ্য সম্পদ যথেষ্ট আছে এইটোও হয় যিবিলাক ৰিনিউৱেবল ৰিসোৰ্স আছে এইবিলাক নেক্সট শিক্ষা প্ৰযুক্তি আৰু কৰ্মদক্ষতাত আগবঢ়া গতিকে ইয়াৰ গোটেইকেইটা হ'ব কাৰেক্ট আনসাৰ অপশন ডি নেক্সট প্ৰশ্ন চোৱা 20 নম্বৰ প্ৰশ্নটো দশম শ্ৰেণীৰ ছাত্ৰ এজনৰ দেউতাকে গোলাঘাট নগৰত বেটাৰী ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰে
তেওঁৰ এই বৃত্তিটো কোনটো শ্ৰেণীত পৰিব ফাদাৰ অফ এ ষ্টুডেণ্ট অফ ক্লাছ 10 আৰ্নছ এ লিভিং বাই ড্ৰাইভিং এ বেটাৰী ৰিক্সা হিজ অকুপেশ্যন বিলংছ আণ্ডাৰ মই আগতে তোমালোকক কৈছিলোঁ যে প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থ বৃত্তিৰ ৰিলেটেড প্ৰায়ে তোমালোকৰ 1 নম্বৰ কমন থাকে এইখিনি তোমালোকে যদি ভালদৰে জানা তোমালোকৰ পৰীক্ষাত 1 নম্বৰ পোৱাটো গ্যাৰাণ্টি ঠিক আছে গতিকে এই যিটো বৃত্তি বেটাৰী ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰা এইটো চতুৰ্থ বৃত্তিত পৰে অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 21 2023 বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতবৰ্ষৰ কোনখন মহানগৰ ভয়ানক বায়ু প্ৰদূষণ সমস্যাৰ কবলত পৰিছিল which of the following city was severely affected by air pollution on November 2023 তোমালোকে যদি এতিয়াও যদি নিউজত চোৱা তোমালোকে পাবা যে এয়াৰ পলিউশনৰ কাৰণে দিল্লীত বহুতো প্ৰবলেমৰ সন্মুখীন হ'বলগীয়া হৈছে দিল্লীত থকা মানুহবিলাক গতিকে অপশ্যন সি হ'ব কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 22 কুৱেশ্যনটো আছিলে যে তলত দিয়া অংশ দুটা মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা মেচ দ্য ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচেছ ইয়াত আমাক কুৱেশ্যনত মেইনলি সুধিছে বায়ুমণ্ডলত থকা গেছসমূহৰ পৰিমাণ তোমালোকে নিশ্চয় জানাই যে বায়ুমণ্ডলত নাইট্ৰজেন গেছ কিমান আটাইতকৈ বেছি পৰিমাণে থাকে 78.08% তাৰপিছত থাকে অক্সিজেন 20.94% কাৰ্বন ডাই অক্সাইড থাকে 0.035% আৰ্গন থাকে 0.934% এনেদৰে মিলালে অপশ্যন সি হ'ব কাৰেক্ট এনসাৰ নেক্সট প্ৰশ্নটো আমি চাওঁ আহাচোন পেজ 23 নম্বৰ কুৱেশ্যনটো আছিলে যে তলত দিয়া অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা মেচ দ্য ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচেছ ইয়াতে যদি আমি মিলাও এছিয়াৰ উচ্চতম ঠাই হৈছে এভাৰেষ্ট 4 নম্বৰটো লগত মিলিব ইউৰোপৰ উচ্চতম ঠাই হৈছে মাউণ্ট এলব্ৰাছ গতিকে 2 নম্বৰটো 1 নম্বৰটো লগত মিলিব আফ্ৰিকাৰ উচ্চতম ঠাই হৈছে কিলমাঞ্জাৰো গতিকে এইটো 2 নম্বৰ সি নম্বৰটো 2 নম্বৰত মিলিল আৰু ডি নম্বৰত দিয়া আছিলে দক্ষিণ আমেৰিকাৰ উচ্চতম ঠাই হৈছে এইটো একানকাগুৱা ঠিক আছে এনেদৰে মিলালে অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ নেক্সট হোৱা কুৱেশ্যন নম্বৰ 24 কুৱেশ্যনটো আছিল তুমি স্থলভাগেৰে এছিয়া মহাদেশৰ পৰা উত্তৰ আমেৰিকা মহাদেশৰ আলাস্কালৈ যাবলৈ ঠিক কৰিলা এছিয়া মহাদেশৰ পৰা উত্তৰ আমেৰিকালৈ প্ৰৱেশ কৰা পথত তুমি এখন সাগৰ পাৰ হ'বলগীয়া হ'ল সেই সাগৰখন হৈছে You have decided to go Alaska of North America from Asia through land part of the earth. While approaching to North America from Asia, you have to cross sea. The name of that sea. It is Bering Sea. ঠিক আছে Bering সাগৰ নেক্সট হোৱা কুৱেশ্যন নম্বৰ 25 কুৱেশ্যনটো আছিলে যে সেৱা খণ্ডৰ উদ্যোগৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ Which of the following option are correct for service sector industries কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন নম্বৰ এ পৰ্যটন উদ্যোগ আৰু হোটেল বাণিজ্য কুৱেশ্যন নম্বৰ 26 জনসংখ্যাৰ ভিত্তিত অসমৰ বৃহৎ জনজাতিটো হ'ল ইন টাৰ্ম অফ পপুলেশ্যন দ্য লাৰ্জেষ্ট ট্ৰাইব অফ আছাম ইজ বড়ো আটাইতকৈ বৃহৎ জনজাতি হৈছে অসমৰ বড়ো ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাওঁ 27 নম্বৰ প্ৰশ্নটো আমাক কি দিছে চোৱা তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা মেচ দ্য ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচেছ এতিয়া চোৱা সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিলে 1946 চনৰ 9 ডিচেম্বৰত নেক্সট সংবিধান খচৰা কমিটি গঠন হৈছিলে 1947 চনৰ 29 আগষ্টত ভাৰতলৈ কেবিনেট মিছনৰ আগমন হৈছিলে 1946 চনৰ মাৰ্চ মাহত ভাৰতীয় সংবিধান বলবৎ কৰা হয় মানে ভাৰতৰ যিখন সংবিধান আছিল এইখন বলবৎ কৰা হৈছিলে 1950 চনৰ 26 জানুৱাৰী এনেদৰে মিলালে অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ নেক্সট হোৱা কুৱেশ্যন নম্বৰ 28 বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা কুৱেশ্যনটো আছিল যে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা মেচ দ্য ফলোইং উইথ এপ্ৰপ্ৰিয়েট চইচ যদি আমি শুদ্ধ বিকল্পটো বাছি উলিয়াও ইয়াতে প্ৰথমতে আমি জানিব লাগিব যে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি কেতিয়া হৈছিল পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি হৈছিল 1996 চনত বহি মহাকাশ চুক্তি কেতিয়া হৈছিল 1967 চনত পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি কেতিয়া হৈছিল 1968 চনত সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি কেতিয়া হৈছিল 1971 চনত এনেদৰে মিলালে অপশ্যন ডি হ'ব কাৰেক্ট এনসাৰ নেক্সট হোৱা কুৱেশ্যন নম্বৰ 29 কুৱেশ্যনটো আছিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল
দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ ষ্টেট অফ দ্য UN Security Council ইজ ৰাষ্ট্ৰসভাৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 15। নেক্সট কুৱেশ্যন চোৱা 30 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হৈছিল দ্য ডিচিশ্যন অফ এষ্টাব্লিছমেণ্ট অফ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ৱাজ টেকেন ইন ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হৈছিল ছান ফ্ৰান্সিস্কো সন্মিলনত অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট প্ৰশ্নটো আমি চাওঁ কুৱেশ্যন নম্বৰ 31 ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজন আছিল দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল অফ ইউনাইটেড নেশ্যনছ ৱাজ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন আছিলে ট্ৰাই ভহালদান লি অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 32 বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ তোমালোকৰ আহিব যে ধৰি লোৱা তোমাৰ ওচৰত এটা ছাগলী আছে তোমাক ধানৰ প্ৰয়োজন হৈছে কিন্তু তোমাৰ বন্ধুৰ ওচৰত ধান আছে কিন্তু তেওঁ ছাগলী বিচৰা নাই মাছহে বিচাৰিছে কিন্তু তোমাৰ ওচৰত মাছ নাই বিনিময়ৰ এই অসুবিধাটো কি বুলি কোৱা হয় তোমালোকে নিশ্চয় শুনিবলৈ পাইছা বা কিতাপত পঢ়িবলৈ পাইছা বা এতিয়াও জোনবিল মেলাত কি কৰা হয় বিনিময় প্ৰথাৰে বস্তুৰ আদান প্ৰদান কৰা হয় এই যিটো বিনিময় প্ৰথা আছিল এই বিনিময় প্ৰথাত এটা অসুবিধা আছিল অসুবিধাটো হৈছে আমি বিনিময় প্ৰথাত সাধাৰণতে কি কৰা হয় বস্তুৰ সলনি বস্তু বিক্ৰী কৰা হয় কিন্তু ধৰি লোৱা মোৰ ওচৰত কল আছে মোক ধান লাগে কিন্তু সেই ধান থকা ব্যক্তিজনক কল নালাগিবও পাৰে গতিকে এই যিটো প্ৰব্লেম বা এই যিটো অসুবিধা বিনিময়ৰ এইটোক কোৱা হয় সংগতিবিহীন অভাৱ বুলি অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 33 কুৱেশ্যনটো আছিল চেক মুদ্ৰা হ'ব চেক মানি হৈছে বিহিত মুদ্ৰা লিগেল টেণ্ডাৰ মানি নেক্সট চোৱা কুৱেশ্যন নম্বৰ 34 স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমত লিখা পুৰণিৰ পৰা নতুনলৈ ৰাইট ইন কাৰেক্ট সিকুৱেন্স একৰ্ডিং টু দ্য ইয়াৰ অফ এষ্টাব্লিছমেণ্ট অল্ড টু নিউ গতিকে ভাৰতৰ আটাইতকৈ পুৰণি বেংকটো কি আছিলে ভাৰতৰ আটাইতকৈ পুৰণি বেংকটো আছিলে বেংক অফ হিন্দুস্তান তাৰপিছত হ'ব গুৱাহাটী বেংক তাৰপিছত ভাৰতীয় ৰিজাৰ্ভ বেংক তাৰপিছত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ঠিক আছে এইটো অলপ কনফিউজ আছে তথাপিও অপশ্যন ডি হ'বলৈ শুদ্ধ উত্তৰ যদি তোমালোকে ভাবা এইটোৰ আনচাৰটো ভুল হৈ যায় কমেণ্ট ছেকশ্যনত তোমালোকে শুদ্ধ আনচাৰটো জনাবলৈ নাপাহৰিবা এতিয়া নেক্সট কুৱেশ্যনটো আমি চাওঁ কুৱেশ্যন নম্বৰ 35 এজন অৰ্থনীতিবিদৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হ'ল মুদ্ৰা এই অৰ্থনীতিবিদজনৰ নামটো সুধিছে According to economics, anything that is generally acceptable as a medium of exchange is money. The economics was তেওঁ আছিলে আডাম স্মিথ আছিলে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 36 কুৱেশ্যনটো আছিলে যে ভাৰতবৰ্ষৰ এটা বিত্তীয় বছৰ বুলিলে বুজা যায় এ ফিস্কেল ইয়াৰ অফ ইণ্ডিয়া ইজ ভাৰতবৰ্ষৰ এটা বিত্তীয় বছৰ বুলিলে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ বুজা যায় ঠিক আছে এয়া হৈছে এটা বিত্তীয় বছৰ হিচাপ কৰিলে এইটো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ ধৰা হয় ঠিক আছে নেক্সট চোৱা নিৰ্দেশনা আমাক দিছে নিৰ্দেশনাটো আমাক কি দিছে চোৱা প্ৰশ্ন নং 37 পৰা 41 লৈ দুটাকৈ উক্তি দিয়া হৈছে তোমালোকে যদি চোৱা 37 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত কি কৰা হৈছে দুটা উক্তি দিছে প্ৰশ্নসমূহৰ বাবে তলত এ বি চি আৰু ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা ইয়াত চোৱা চাৰিটা বিকল্প দিছে তোমালোকে ভালদৰে চোৱাচোন ইয়াত চাৰিটা বিকল্প দি আছে এ নম্বৰ বি নম্বৰ চি নম্বৰ ডি নম্বৰ এই বিকল্পকেইটাৰ পৰা আমাক শুদ্ধটো বাছি উলিয়াব দিছে এতিয়া আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 37টো ইয়াতে আমাক কি দিছে চোৱাচোন ইয়াতে আমাক দিছে যে অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিদ্যালয় Assam Agricultural University was the first vocational institute of North East India. ইয়াতে এইটো অশুদ্ধ ঠিক আছে এই যেটো স্টেটমেন্ট আছে এইটো অশুদ্ধ স্টেটমেন্ট নেক্সট বি নম্বৰত কি দিছে চোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান উদ্দেশ্য হ'ল প্ৰযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা One of the objectives of Assam Agricultural University is to optimize as well as disseminate the generated technology as public good. এতে এই নম্বৰ যেটো আছে এই নম্বৰ যেটো স্টেটমেন্ট এটো অশুদ্ধ কিন্তু বি নম্বৰ স্টেটমেন্টটো শুদ্ধ গতিকে বি নম্বৰত কি দিছে এক অশুদ্ধ দুই শুদ্ধ গতিকে ইয়াত আমি কি লিখিছো চোৱা মই আনসাৰটো লিখি দিছো বি বুলি ঠিক আছে আশা কৰিছো কেনেদৰে ইয়াৰ আনসাৰটো উলিয়াব লাগে তোমালোকে বুজি পালা এতিয়া নেক্সট কুৱেশ্যনটো আমি চাওঁ আহাজুন নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা 38 নম্বৰ মৰুকৰণৰ বাবে গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা বাঢ়িছে তাৰ পিছত বি নম্বৰ দিছিল গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণ সমস্যাৰ সৃষ্টি হৈছে ইয়াতে অপশ্যন সি দিছো আমি শুদ্ধ উত্তৰ কিহৰ কাৰণে কাৰণ অপশ্যন সি দিয়া আছিল যে 1 আৰু 2 দুয়োটাই শুদ্ধ
অৰ্থাৎ ইয়াতে থকা এই যে দুটা ষ্টেটমেণ্ট আছে মৰুকৰণৰ বাবে গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা বাঢ়িছে এইটো শুদ্ধ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণৰ সমস্যাৰ সৃষ্টি হৈছে এইটো শুদ্ধ ঠিক আছে অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ নেক্সট হোৱা কুৱেশ্যন নম্বৰ 39 কুৱেশ্যনটো আছিল যে 1935 চনৰ ভাৰত চৰকাৰ আইনখন সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল The Government of India Act 1935 introduced a limited form of parliamentary government of colonial India 2 নম্বৰ দিছিল কেৱল লোকসভা আৰু ৰাজ্যসভা ভাৰতবৰ্ষৰ সংসদৰ অবিচ্ছেদ্য অংগ ইয়াতে মই তোমালোকক কাৰেক্ট আনসাৰ এ লিখি দিছোঁ কিহৰ কাৰণে চোৱা কাৰণ অপশ্যন নম্বৰ এ আছিল এক শুদ্ধ কিন্তু দুই অশুদ্ধ অৰ্থাৎ কুৱেশ্যন নম্বৰ 39 ৰ প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ এইকাৰণে আমি এ লিখিছোঁ এতিয়া নেক্সটটো আমি চাওঁ আহা কুৱেশ্যন নম্বৰ 40 মুছলিম লীগ প্ৰতিষ্ঠাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে দ্য মেইন এইম অফ অবজেক্টিভ অফ দ্য এষ্টাব্লিছমেণ্ট অফ মুছলিম লীগ অপশ্যন এত দিছিলে যে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মুছলমান ৰাইজক একত্ৰিত কৰা 2 নম্বৰত দিছিল ব্ৰিটিছ চৰকাৰক মুছলমানৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা ইয়াতে থকা অপশ্যন আমি চি লিখিছোঁ কাৰণ অপশ্যন চি লিখিছোঁ কাৰণ ইয়াতে থকা দুটা ষ্টেটমেণ্টে শুদ্ধ আশা কৰিছোঁ তোমালোকে বুজি পালা নেক্সট হোৱা কুৱেশ্যন নম্বৰ 41 কুৱেশ্যনটো আছিল যে কেন্দ্ৰীয় বেংকে সঞ্চয় গ্ৰহণ কৰে চেণ্ট্ৰেল বেংক মোবিলাইজেছ ছেভিং 2 নম্বৰ দিছিল কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে চেণ্ট্ৰেল বেংক ফাংচনছ এজ ক্লিয়াৰিং হাউচ অফ মেম্বাৰ্ছ বেংকছ ইয়াতে মই অপশ্যন বি লিখিলোঁ কিহৰ কাৰণে অপশ্যন বিত আছিলে এটো অশুদ্ধ কিন্তু দুইটো শুদ্ধ গতিকে ইয়াতে থকা এই যিটো চেণ্টেন্স আছে এইটো অশুদ্ধ বিটো শুদ্ধ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট আকৌ চোৱা নিৰ্দেশনা আমাক দিছে তোমালোকে সদায় যেতিয়া নিৰ্দেশনা দিব তোমালোকে নিৰ্দেশনাসমূহ সদায় ভালদৰে ফলো কৰি আনসাৰসমূহ কৰিবলৈ চেষ্টা কৰিবা নহ'লে তোমালোকৰ আনসাৰসমূহ ভুল হৈ যাব নিৰ্দেশনাত কি দিছে চোৱা প্ৰশ্ন নং 42 পৰা 45 লৈ উক্তি আৰু কাৰণৰ প্ৰশ্ন দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত দিয়া এ বি চি আৰু ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা তোমালোকে ইয়াত প্ৰশ্নকেইটা চাই যোৱা আৰু ইয়াৰ আনসাৰকেইটা মই তোমালোকক লিখি দিছোঁ ভিডিঅ'টো বহুত যেহেতু দীঘলীয়া হ'ল তোমালোকক মই আৰু আনসাৰটো কৈ নাথাকোঁ তোমালোকে ইয়াৰ পৰা চাই আনসাৰটো লিখি ল'ব পাৰিবা ঠিক আছে কুৱেশ্যন নম্বৰ 42 ৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি কাৰণ চোৱা ইয়াত 42 ত যিটো উক্তি আৰু ৰিজন দিয়া আছে এই দুটাই শুদ্ধ আৰু ৰিজনটো হৈছে উক্তিৰ অৰ্থাৎ ৰিজনটো হৈছে এছাৰজনৰ শুদ্ধ বিৱৰণী ঠিক আছে এনেকুৱা ধৰণে তোমালোকে লিখি ল'ব পাৰিবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত লং কুৱেশ্যনৰ আনসাৰখিনি তোমালোকে আমাৰ পেইড ক্লাছত পাবা জইন কৰিবলৈ তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা